আমাৰ দুখে বাছ নেৰাইছে এনেকুৱা হৈছে যেন মই ল'ৰাটোক কেনেকৈ বচাম এতিয়া য'ত নেকি মা বুলি শুনিবলৈ ৰৈ আছোঁ মুখৰ শব্দ নাই মাত্ৰ এটাই চকুৰে ইংগিত দি আছে মেট্ৰিক দিবলগীয়া আছিলে কিন্তু 15 তাৰিখেতো পৰীক্ষা আহিয়ে গ'ল পৰীক্ষাটো দিব নোৱাৰে সেইটো ভবা নাই এনেকুৱা হৈছে ধৰি লওক হাত ভৰি বান্ধি পানীত পেলাই দিলে যেনেকুৱা হয় মোৰো অৱস্থা একেই হৈছে এতিয়া ঘপককৈ হোৱা দুৰ্যোগ ধৰি লওক এইটো আহিছে জীৱনলৈ যাতে সমূহ ৰাইজে মুখ্যমন্ত্ৰী মহোদয়লৈকে জনাইছোঁ যাতে মোৰ ল'ৰাটোক সুকলমে ঘৰলৈ ঘূৰাই নিব পৰা কৈ দিয়ে ৰাইজে আপোনালোকেও সহায় সহযোগ কৰি মোক যাতে এখন উদ্ধাৰ কৰে বুলি ভাবিছোঁ। এগৰাকী অসহায় মাতৃ পুত্ৰ এইবাৰ মেট্ৰিক দিব লাগিছিল কিন্তু পুত্ৰই মেট্ৰিকৰ বাবে পঢ়াৰ পৰিৱৰ্তে আছে এতিয়া এখন চিকিৎসালয় ICUত জীৱন মৰণেৰে যুঁজি মই দেখুৱাম সেই অসহায় মাতৃগৰাকী যিগৰাকী মাতৃয়ে অৱশেষত পুত্ৰৰ চিকিৎসাৰ বাবে আপোনাৰ ওচৰত অকণমান সহায়ৰ ভিক্ষা কৰি নিউজ লাইভৰ কাষ চাপিছে মই দেখুৱাম এইগৰাকী হৈছে অসহায় মাতৃ তেওঁ দেৰগাঁৱৰ পৰা আহিছে পুত্ৰ এবাৰ মেট্ৰিক দিবলগীয়া আছিল কিন্তু দুৰ্ভাগ্যৰ কথা পঢ়াৰ পৰিৱৰ্তে এতিয়া পুত্ৰ আছে গুৱাহাটীৰ এখন চিকিৎসালয়ৰ ICU আৰু জীৱন মৰণেৰে যুঁজি আছে অকণমান সহায় লাগে আপোনাৰ অকণমান সহায় লাগে মোৰ এই দুৰ্ভগীয়া মাতৃগৰাকীক তেওঁৰ পুত্ৰক তেওঁ জীৱনলৈ ঘূৰাই আনিবৰ কাৰণে মই সেই দুৰ্ভগীয়া মাতৃগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে পুত্ৰৰ হৈছে কি আপোনাৰ প্ৰথমে চিনাকি দি দিয়ক আৰু ল'ৰাটোৰ হৈছে কি আপোনালোকৰ নমস্কাৰ মোৰ ঘৰ দেৰগাঁও গোলাঘাটপৰা ডিষ্ট্ৰিক্ট আপোনাৰ মোৰ ল'ৰাটোৰ হৈছে নিউমনিয়া হৈছে বুলি কৈছে ডক্টৰে যোৰহাট মেডিকেল কলেজত 5 দিন ৰাখিলোঁ 5 দিন একো নহ'লে মেডিকেল কলেজৰ ডক্টৰে ক'লে ইয়াত আমাৰ হাৰ্টৰ ডক্টৰ মানে লাঞ্চৰ ডক্টৰ নাই আপোনালোকে গুৱাহাটী লৈ যাওক গুৱাহাটী লৈ আহিলোঁ বৰ্তমান ICUতে ল'ৰাটো আছে এতিয়া অসুখ ভাল হোৱা নাইকিয়া মানে এনেকুৱা হৈছে আমাৰ আৰ্থিক বহুত প্ৰব্লেম এওঁ হাজিৰা কৰা মই হাজিৰা কৰোঁ কিন্তু এতিয়া এনেকুৱা হৈছে কালিলৈকে যিখিনি পইচা আছিলে আমাৰ শেষ হৈ থাকিলে এতিয়া বৰ্তমান যিখিনি আমাৰ মেডিচিন লিখি দিছে সেইখিনি আনি আমাৰ দিবলৈ কোনো শক্তি নাই মানে ল'ৰাটোতো মেট্ৰিক পৰীক্ষাৰ্থী আছিলে ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি ঘপককৈ হোৱা দুৰ্যোগ ধৰি লওক এইটো আহিছে জীৱনলৈ যাতে সমূহ ৰাইজে আপোনালোকৰ চেনেলৰ যোগেদি জনাওঁ মুখ্যমন্ত্ৰী মহোদয়লৈকে জনাইছোঁ যাতে মোৰ ল'ৰাটোক সুকলমে ঘৰলৈ ঘূৰাই নিব পৰা কৈ দিয়ে ৰাইজে আপোনালোকেও সহায় সহযোগ কৰি মোক যাতে এখন উদ্ধাৰ কৰে বুলি ভাবিছোঁ। ল'ৰাটোৰ নামটো কি ল'ৰাটোৰ প্ৰণয় শৰ্মা ল'ৰাটোৰ নাম দেউতাকৰ নাম ৰূপক শৰ্মা মোৰ নাম এইবাৰ কি ল'ৰাটোৱে মেট্ৰিক দিবলগীয়া আছিল এবাৰ মেট্ৰিক দিবলগীয়া আছিলে কিন্তু 15 তাৰিখেতো পৰীক্ষা আহিয়ে গ'ল পৰীক্ষাটো দিব নোৱাৰে সেইটো ভবা নাই ল'ৰাটো পঢ়াটো ভাল আছিলে ভাবিছিলোঁ ভাল হ'ব চাগে কিন্তু দুৰ্ভাগ্য আমাৰ দুখে বাছ নেৰাইছে এনেকুৱা হৈছে যেন মই ল'ৰাটোক কেনেকৈ বচাম এতিয়া য'ত নেকি মা বুলি শুনিবলৈ ৰৈ আছোঁ মুখৰ শব্দ নাই মাত্ৰ এটাই চকুৰে ইংগিত দি আছে কেইটা বাজিলে কালি মোক সুধিছে ইংগিতত তুমি মোক টাইমটো কোৱা তেতিয়া এগৰাকী মাতৃৰ কি হ'ব সেইটোতো আপুনি অনুভৱ কৰিব পাৰিব চাগে ICUতে আছে ICUততো বহুত দৰকাৰ হয় ন জানেই চাগে এতিয়া 10,500 টকাৰ দৰৱ লিখি দিছে মেডিচিন আনিবলৈ নাই পৰা এতিয়ালৈকে মানে ভাবিলোঁ কি কৰোঁ এতিয়াতো পইচা মেনেজ কৰিব পৰা নাই মই মনতে ভাবিলোঁ আপোনালোকৰ ওচৰত কাষ চাপ এইখিনিতেতো আছে আপোনালোক যিহেতু আপোনালোকে সহায় কৰে মোকো চাগে অকণমান সহায় কৰিব বুলি ভাবি আগবাঢ়ি আহিছোঁ কি কৰে আপুনি কি কৰে আপোনাৰ পৰিয়ালে স্বামীয়ে কি কৰে মোৰ স্বামীয়ে হাজিৰা কৰে মানে এটা সৰু বিস্কুট ফেক্টৰীত কাম কৰি আছে ময়ো এনেকৈ কাৰোবাৰ ঘৰত কাম কৰি আছোঁ ধৰি লওক যাৰ ঘৰতে যি পাওঁ তাকে কাম কৰি খাই আছিলোঁ কিন্তু সৰু পৰিয়াল তেনেকৈ চলি আছিলে আহিল হঠাতে দুৰ্যোগটো এতিয়া কি কৰিম সেইটো ভাবি পোৱা নাই তথাপিতো গাঁৱৰ ৰাইজে সহায় সহযোগ জনাইছে তথাপিতো আপোনালোকেও যদি অকণমান অনুগ্ৰহ কৰি মোক সহায় সহযোগিতা আগবঢ়ায় হয়তো ভাবিছোঁ ল'ৰাটো মই ভাল কৰি নিব পাৰিম মানে আপোনালোকৰ সহায়ত কিন্তু মোৰ সহায় নাইকিয়া হৈ গৈছে এনেকুৱা হৈছে ধৰি লওক হাত ভৰি বান্ধি পানীত পেলাই দিলে যেনেকুৱা হয় মোৰো অৱস্থা একেই হৈছে এতিয়া বৰ্তমান নিশ্চিতভাৱে এগৰাকী অসহায় মাতৃ যিগৰাকী অসহায় মাতৃয়ে আচলতে নিউজ লাইভৰ কাষ চাপিছিল আৰু আমিও আশা কৰিম তেওঁৰ যি বেংক ডিটেইলছ সেই বেংক ডিটেইলছ আমি কেপশ্যনত দিম আপুনিও তেওঁলোকৰ জিপেৰ জৰিয়তে আপোনালোকে সহায় কৰিব পাৰিব জিপেৰ নম্বৰটো এবাৰ যদি আপুনি দেখাই দিয়ে দৰ্শকসকলক তেতিয়া আমি ভাল হ'ব মই জানিবলৈ চেষ্টা কৰিম আপুনি জিপে নম্বৰটো যদি এবাৰ দেখাই দিয়ে 6900996654 6900996654 সেইটো নাম্বাৰতে সহায় কৰিব পাৰিব।